নমস্কাৰ এলপি এণ্ড এমিছাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনত থকা পাঠ নম্বৰ 2, যাৰ নাম হৈছে বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ। আজি আমি এই পাঠটো পঢ়ি পেলাই এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম। লগতে এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আমি সমাধান কৰিম। পোনপ্ৰথমে আমি এই পাঠটোৰ ভিতৰত থকা দুটামান কথা জানিবলৈ বা বুজিবলৈ চেষ্টা কৰোঁ। আমি দৈনন্দিন জীৱনত কাম কাজ সহজ কৰিবলৈ বিভিন্ন আহিলা যন্ত্ৰপাতি আদি ব্যৱহাৰ কৰোঁ। এনে আহিলা বা যন্ত্ৰবোৰ বিভিন্ন উপায়েৰে চলে। তুমি সৰুকালত চলোৱা কিছুমান পুতলা হাতেৰে ঠেলা মাৰি বা চাবি পকাই চলাব পাৰিছিলা, আনহাতে কিছুমান বেটাৰী লগাই চলাইছিলা। ইয়াত এখন ছবি দিয়া আছে, ছবিখনলৈ মন কৰা, এইবোৰ কিহেৰে চলে জানানে? ইয়াত কি আছে? বায়ুকল আছে। এই বায়ুকলটো কিহেৰে চলিব? বায়ুৰে চলিব। ইয়াত সৌৰফলক আছে, এই সৌৰফলকখন কিহেৰে চলিব? সৌৰশক্তিৰে চলিব। ইয়াত চোৱা গাড়ী আছে, এই গাড়ীখন কিহেৰে চলিব? পেট্ৰল বা ডিজেলেৰে চলিব। এতিয়া চোৱা, মানুহে বাইচাইকেল পেডেল মাৰি চলায় আৰু ঠেলাখন ঠেলে বা টানে। মটৰ চাইকেল সাধাৰণতে পেট্ৰলৰ সহায়ত চলে। মটৰ গাড়ী সাধাৰণতে পেট্ৰল, ডিজেল বা CNG বা সংকুচিত প্ৰাকৃতিক গেছৰ সহায়ত চলে। ৰন্ধন কাৰ্যত LPG বা তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰা হয়। ৰন্ধন মানে ৰান্ধিবৰ কাৰণে আমি কি গেছ ব্যৱহাৰ কৰোঁ? LPG, হয়নে? বা তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰোঁ। গৰু গাড়ী গৰুৱে আৰু ঘোঁৰা গাড়ী ঘোঁৰাই টানি চলায়। আনহাতে ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ, দেৱাল ঘড়ী, ফেন, টৰ্চ, কিছুমান মটৰ চাইকেল, কিছুমান মটৰ গাড়ী, কম্পিউটাৰ আদি বিদ্যুতৰ সহায়ত চলে। অৰ্থাৎ কাৰেণ্টৰ সহায়তো কি হৈছেগৈ? কিছুমান দেৱাল ঘড়ী, ফেন, মটৰ চাইকেল, তাৰপিছত মটৰ গাড়ী, কম্পিউটাৰ এইখিনি বিদ্যুতৰ সহায়ত চলে। ইয়াৰ পাছত দৈনন্দিন কামত বিদ্যুৎ ব্যৱহাৰ কৰা কিছুমান আহিলা, অৰ্থাৎ প্ৰতিদিনে আমি কি কি কামত বিদ্যুতৰ ব্যৱহাৰ কৰোঁ সেইখিনি ইয়াত দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ পাছত চোৱা, ইয়াত এটা টৰ্চ আমি দেখিবলৈ পাইছোঁ। এই টৰ্চৰ ভিতৰৰ ভাগৰ ইয়াত চোৱা ফটোটো দিয়া আছে। এইটোক চাকি বুলি কোৱা হয় আৰু ভিতৰত এইখনক প্ৰতিফলক বুলি কোৱা হয়। এইটো হৈছেগৈ প্লাষ্টিকৰ বাকচ। এইখিনি হৈছেগৈ বৈদ্যুতিক কোষ, অৰ্থাৎ আমি যে বেটাৰী বুলি যে কওঁ সেইখিনি কি বুলি কোৱা হয়? বৈদ্যুতিক কোষ বুলি কোৱা হয়। এইটো হৈছেগৈ অগা পিছা কৰা ছুইচ আৰু এয়া হৈছেগৈ ধাতুৰ আৱৰণ। ইয়াত টৰ্চৰ ভিতৰৰ ভাগৰ ছবিৰ জৰিয়তে দেখাই দিয়া হৈছে, তোমালোকে চাই ল'বা। ইয়াত চোৱা, ইয়াত এটা আমি বেটাৰী দেখিবলৈ পাইছোঁ, হয়? অৰ্থাৎ এটা বিদ্যুৎ কোষ দেখিবলৈ পাইছোঁ। আৰু এই বিদ্যুৎ কোষটোৰ এই চাইডটো হৈছে ধনাত্মক মেৰু আৰু এই চাইডটো হৈছে ঋণাত্মক মেৰু। অৰ্থাৎ ধনাত্মক মেৰুটোক প্লাছ চিনেৰে বুজায় আৰু ঋণাত্মক মেৰুটোক মাইনাছ চিনেৰে বুজায়। এই বৈদ্যুতিক কোষটোৰ চোৱা, ইয়াত কি আছে? আগফালে টুপিটো আছে, হয়নে? অৰ্থাৎ টুপিটোৰ দিশত ধনাত্মক মেৰু। ইয়াৰ পাছত চোৱা কি দিয়া আছে, দুটা বা ততোধিক কোষৰ সংযোগে কি বুলি কোৱা হয়? বেটাৰী বুলি কোৱা হয়। যেতিয়া দুটা কোষ সংযোগ কৰিম তেতিয়া তাক কি বুলি কোৱা হ'ব? বেটাৰী বুলি কোৱা হ'বগৈ। ইয়াৰ পাছত চোৱা, ইয়াত এটা লাইট আছে। এই লাইটটোৰ চোৱা, এইটো হৈছেগৈ কাঁচৰ বাল্ব, তাৰপিছত এইখিনি হৈছেগৈ শকত তাঁৰ আৰু এই মাজত থকা তাঁৰখিনি হৈছেগৈ ফিলামেণ্ট বুলি কোৱা হয়। ইয়াৰ পাছত ইয়াক অন্তৰক বুলি কোৱা হয়। এইখিনিক ধাতুৰ খোলা আন্তমেৰু আৰু এইটো হৈছে অন্তৰক আৰু এইটো হৈছে ধাতুৰ টুপি। ইয়াৰ পাছত চোৱা কি দিয়া আছে, তাপজ্যোতি চাকিৰ কাঁচৰ বাল্বৰ ভিতৰত থকা এই মিহি তাঁৰৰ পৰা পোহৰ নিৰ্গত হয়। এইডালকে চাকিটোৰ ফিলামেণ্ট বোলে। অৰ্থাৎ চোৱা, এইটো এটা বাল্ব। এই বাল্বৰ ভিতৰত য'ৰ পৰা কি হ'বগৈ? তাপখিনি আহিব। এই তাপ অহা যোনখিনি তাঁৰ আছে সেইখিনিকে কি বুলি কোৱা হয়? ফিলামেণ্ট বুলি কোৱা হয়। ইয়াৰ পাছত বিদ্যুৎ কোষ আৰু বৈদ্যুতিক চাকি প্ৰত্যেকৰে দুইটা মেৰু থাকে। অৰ্থাৎ বৈদ্যুতিক কোষ আৰু বৈদ্যুতিক চাকিৰ প্ৰত্যেকৰে কেইটা মেৰু থাকিব? দুইটা মেৰু থাকিব। এই কথাটো মনত ৰাখিবা। ইয়াৰ পাছত ইয়াত টমাছ আলভা এডিছন নামৰ এজন বিজ্ঞানীৰ বিষয়ে দিয়া আছে, সেইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। তেওঁ কি কৰিছিল? যোনটো বাল্ব আছিল সেই বাল্বটো কোনে আৱিষ্কাৰ কৰিছিল? টমাছ আলভা এডিছনে। ইয়াৰ পাছত ইয়াত আন এজন বৈজ্ঞানিকৰ বিষয়ে দিয়া আছে, এইটো তোমালোকে চাই ল'বা। ইয়াৰ পাছত টৰ্চত ব্যৱহাৰ হোৱা এটা LED চাকি। ইয়াত টৰ্চত কি কৰিছে? LED চাকি এটা ব্যৱহাৰ কৰিছে। সেই ছবিটো ইয়াত ধুনীয়াকে দেখাই দিয়া হৈছে। ইয়াৰ পাছত বিভিন্ন ৰঙৰ LED
ইয়াত চোৱা কি আছে বিভিন্ন ধৰণৰ এলইডিৰ কি আছে চাকিবোৰ আছে আৰু এই চাকিবোৰৰ এটা হৈছে ধনাত্মক মেৰু আৰু আনটো হৈছে ঋণাত্মক মেৰু অৰ্থাৎ এটা চাইড হৈছে প্লাছ এটা মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ ইয়াৰ পাছত চোৱা চাকিত পাতল আৰু সূক্ষ্ম তার ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে এলইডিত এটা অৰ্ধ পৰিবাহী পদাৰ্থ ব্যৱহাৰ কৰা হয় অৰ্ধ পৰিবাহী পদাৰ্থৰ বিষয়ে তোমালোকে ভৱিষ্যতলৈ পঢ়িবলৈ পাবা এলইডিত দুটা মেৰু থাকে এলইডিৰ কেইটা মেৰু থাকে দুটা মেৰু থাকে এটা হৈছে ধনাত্মক মেৰু আৰু আনটো হৈছে ঋণাত্মক মেৰু ইয়াত এলইডি লাইটৰ উপযোগিতাটো দিয়া আছে এইটো তোমালোকে চাই ল'বা ইয়াৰ পাছত চোৱা ইয়াত কি দিয়া আছে ইয়াত বিভিন্ন ধৰণৰ লাইটবোৰ সংযোগ কৰিছে এইখিনি তোমালোকে অলপ পঢ়ি ল'বা ইয়াৰ পিছত বিদ্যুৎ প্ৰবাহ চলি থকা বৰ্তনী কি বোলে বন্ধ বৰ্তনী বোলে এতিয়া চোৱা ইয়াত কি কৰিছে এটা বিদ্যুৎ বৰ্তনীৰ বিদ্যুৎ প্ৰবাহৰ দিশ ইয়াত এটা কি আছে বৈদ্যুতিক কোষ আছে এইটো হৈছে ধনাত্মক মেৰু আৰু এইটো হৈছে ঋণাত্মক মেৰু যেতিয়া আমি তাৰখিনি কি কৰিম তাপজ্যোতি যোনটো বাল্ব আছে সেই বাল্বৰ লগত যেতিয়া আমি সংযোগ কৰিম তেতিয়া কি হ'ব বাল্বটো জ্বলি উঠিবগৈ আৰু ইয়াকে কি বুলি কোৱা হয় বন্ধ বৰ্তনী বুলি কোৱা হয় আৰু তাৰখিনি যদি খোলা থাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হ'বগৈ মুক্ত বৰ্তনী বুলি কোৱা হ'বগৈ ইয়াত কি কৈছে চোৱা ফিলামেণ্টডাল ছিঙি যোৱাটো চাকি এটা ফিউজ হোৱা এটা কাৰণ হ'ব পাৰে ফিলামেণ্টডাল যদি ছিঙি যায় তেতিয়াহ'লে চাকিটো কি হৈ যাবগৈ ফিউজ হৈ যাবগৈ অৰ্থাৎ বাল্বটো নজ্বলেগৈ এইখিনি ইয়াত দিয়া আছে তোমালোকে অলপ চাই ল'বা ইয়াৰ পাছত বৈদ্যুতিক বৰ্তনী উপাংশসমূহ আৰু সেইবিলাকৰ প্ৰতীকসমূহ অৰ্থাৎ চোৱা ইয়াত বৈদ্যুতিক উপাংশখিনি দিয়া আছে আৰু ইয়াত প্ৰতীকখিনি দিয়া আছে ইয়াত বৈদ্যুতিক কোষটো দিয়া আছে এই বৈদ্যুতিক কোষটো এই ধৰণৰ চিনেৰে কি কৰা হ'ব বুজোৱা হ'বগৈ চোৱা এই বৈদ্যুতিক কোষৰ এই সাইডটো হৈছে প্লাছ আৰু এই সাইডটো হৈছে মাইনাছ প্লাছটো বাঁ দিশত থাকিব আৰু মাইনাছটো সোঁ দিশত থাকিব আৰু প্লাছৰ চিনটো কি হ'বগৈ অলপ ডাঙৰ থাকিব আৰু মাইনাছৰ চিনডাল অলপ কি থাকিব সৰু থাকিব এইটো মনত ৰাখিবা ইয়াত বেটাৰী প্ৰতীকটো দিয়া আছে বেটাৰী প্ৰতীকটো চোৱা ইয়াত এই সাইড কি আছে মাইনাছ তাৰপিছত প্লাছ তাৰপিছত আকৌ সৰুকৈ মাইনাছ তাৰপিছত আছে প্লাছ বৈদ্যুতিক চাকিটো এই ধৰণে বুজায় ছুইচ অন হৈ থকা অৱস্থা এনেধৰণে বুজাবগৈ আৰু ছুইচ অফ হৈ থকাটো এনেধৰণে বুজাব ইয়াৰ পাছত এইটো এলইডি আৰু এইখিনি হৈছে তাৰটো এনেধৰণে বুজাবগৈ ইয়াৰ পিছত থকা কি কৈছে চোৱা আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী অৰ্থাৎ আমাৰ দেহেৰে কি হৈ যাব পাৰে বিদ্যুৎখিনি পাৰ হৈ যাব পাৰে ইয়াত চোৱা যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে সহজে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিয়ে সেইবোৰ পদাৰ্থক বিদ্যুৎ পৰিবাহী পদাৰ্থ বোলে আনহাতে যিবোৰ পদাৰ্থই সিহঁতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়ে সেইবোৰক বিদ্যুতৰ অপৰিবাহী বা অন্তৰক পদাৰ্থ বোলে এইটো তোমালোকে মনত ৰাখিবা অৰ্থাৎ যিবোৰ বস্তুৰ মাজেৰে বিদ্যুৎটো পাৰ হৈ যাব পাৰে সেইবোৰক কোৱা হ'ব পৰিবাহী আৰু যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইবোৰক কোৱা হ'বগৈ অপৰিবাহী বা অন্তৰক ইয়াৰ পাছত চোৱা তোমালোকৰ পেজ নম্বৰ 72 এই পাঠটোৰ ভিতৰত থকা মূল কথাখিনি ইয়াত দিয়া আছে বৈদ্যুতিক কোষ হ'ল বিদ্যুতৰ এটা উৎস এটা বৈদ্যুতিক কোষৰ দুটা মেৰু থাকে এটা হৈছে ধনাত্মক আৰু আনটো ঋণাত্মক মেৰু বোলে এটা বৈদ্যুতিক চাকিত এডাল ফিলামেণ্ট থাকে যিডাল বাল্বটোৰ দুয়ো মেৰুৰ লগত সংযোগ হৈ থাকে বাল্ব এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে চাকিটো জ্বলি উঠে বাল্ব এটাৰ মাজেৰে যেতিয়া বিদ্যুৎখিনি প্ৰবাহিত হ'ব তেতিয়া চাকিটো কি হ'বগৈ জ্বলি উঠিব এটা এলইডিত দুটা মেৰু থাকে ইয়াৰ দীঘল তাঁৰডাল হৈছে ধনাত্মক মেৰু আৰু চুটি তাঁৰডাল হৈছে ঋণাত্মক মেৰু এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা এতিয়া আমি অনুশীলনীত যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা 1 নম্বৰ কুৱেশ্যন ডাৰ্কেন দ্য চাৰ্কেল অফ কাৰেক্ট আনসাৰ 1 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং উইল এলাউ ইলেক্ট্ৰিক কাৰেণ্ট টু পাছ থ্ৰু ইট আৰু অসমীয়াত কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা 1 নম্বৰ কুৱেশ্যন তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব অৰ্থাৎ তলৰ কোনটো বস্তুৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব পাৰিব 1 নম্বৰ দিয়াচলাই কাঠি মানে হৈছে মেজৰ কাঠিটো হৈছে কাঠেৰে বনোৱা কাঠৰ মাজেদি কেতিয়াও বিদ্যুৎ পাৰ হৈ যাব নোৱাৰিব সেইবাবে ক নম্বৰটো নহ'বগৈ খ নম্বৰ প্লাষ্টিকৰ বস্তুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে গ নম্বৰ
মোহৰা ৰবৰ ৰবৰৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰিব ঘ নাম্বাৰ লুৰ গজাল লুৰ বস্তুৰ মাজেৰে কি হ'ব পাৰে বিদ্যুৎ পৰিবাহী হ'ব পাৰে সেইবাবে 1 নম্বৰৰ উত্তৰটো হ'বগৈ ঘ নাম্বাৰ লুৰ গজাল যেহেতু ইয়াত ঘ নাম্বাৰ অপচনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা ডি নাম্বাৰ বৃত্তটো কালাৰ কৰিবা আৰু ইংলিছতো তোমালোকে ইয়াত থকা বৃত্তটো কালাৰ কৰি দিবা এইটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ দ্যাট ইজ ইউজ টু আইদাৰ ব্ৰেক অৰ কমপ্লিট এন ইলেক্ট্ৰিক সাৰ্কিট আৰু অসমীয়াত কি কৈছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি ক নম্বৰ পৰিবাহী খ নম্বৰ সুইচ গ নম্বৰ প্ৰবাহ ঘ নম্বৰ মেৰু বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম হৈছে সুইচ সুইচ এটা যদি আমি অফ কৰি দিওঁ বা অন কৰি দিওঁ তেতিয়াহ'লে কি হৈছে কাৰেণ্টটো পৰিবাহিত হ'বলৈ নোৱাৰে অৰ্থাৎ কাৰেণ্টটো পাৰ হৈ যাব নোৱাৰে যদি আমি সুইচটো অফ কৰি দিওঁ তেতিয়াহ'লে কাৰেণ্টটো কি হ'ব আৰু পৰিবাহিত হ'ব নোৱাৰিবগৈ আৰু আমি যদি সুইচটো অন কৰি দিওঁ তেতিয়াহ'লে কি হ'বগৈ আহিলাটো আকৌ কি হ'বগৈ চলিবলৈ ধৰিব অৰ্থাৎ বিদ্যুৎটো পাৰ হৈ যাব পাৰিব হয়নে যেহেতু ইয়াত কৈছে বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ সংযোগটো আমি বিচ্ছিন্ন কৰিম হয়নে সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ সুইচ যেহেতু ইয়াত খ নম্বৰ অপচনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো গোল কৰি দিবা আৰু ইংলিছতো তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো গোল কৰিবা ইয়াৰ পাছত সি নম্বৰ হুইচ অফ দ্য ফলোইং ইজ এন ইনসুলেটৰ আৰু অসমীয়াত কি কৈছে তলৰ কোনটো অন্তৰক মানে যাৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে ক নম্বৰ তাম খ নম্বৰ পাৰা গ নম্বৰ কাঁচ ঘ নম্বৰ সোণ ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ কাঁচৰ মাজেদি কেতিয়াও বিদ্যুৎ পাৰ হৈ যাব নোৱাৰিবগৈ যেহেতু ইয়াত গ নম্বৰ অপচনটো শুদ্ধ সেইবাবে ইয়াত তোমালোকে সি নম্বৰ বৃত্তটো গোল কৰিবা আৰু ইংলিছতো কি কৰিবা ইয়াত গ্লাছটোত শুদ্ধ চিন দিবা আৰু ইয়াত তোমালোকে সি নম্বৰ বৃত্তটো গোল কৰি দিবা ইয়াৰ উত্তৰটো হ'বগৈ আইৰন নীল আৰু 2 নম্বৰটো হ'বগৈ সুইচ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন which metal is used to make the filament of the bulb a number lead b number gold c number copper d number tungsten ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ইয়াৰ উত্তৰটো টাংস্টেন হ'ব আৰু চোৱা অসমীয়াত কি কৈছে বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয় ক নম্বৰ সিংহ খ নম্বৰ সোণ গ নম্বৰ তাম ঘ নম্বৰ টাংস্টেন ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ ঘ নম্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ টাংস্টেন নামৰ ধাতু ব্যৱহাৰ কৰা হয় যেহেতু ইয়াত গ নম্বৰ অপচনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা ডি নম্বৰ বৃত্তটো গোল কৰি দিবা আৰু ইংলিছতো তোমালোকে ইয়াত থকা ডি নম্বৰ বৃত্তটো গোল কৰি দিবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য সাৰ্কিট when the switch is an electric circuit is in the off position আৰু অসমীয়াত কি কৈছে বৈদ্যুতিক বৰ্তনীৰ সুইচটো অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি যদি সুইচটো যদি অফ থাকে তেতিয়াহ'লে আমি হেতু কি বুলি কম মুক্ত বৰ্তনী বুলি কম এটো উল্টা হ'ব যদি সুইচটো অফ থাকে তেতিয়াহ'লে তাক আমি কি বুলি কম মুক্ত বৰ্তনী বুলি কম ক নম্বৰ বন্ধ বৰ্তনী এটো নহবগৈ খ নম্বৰ শৰ্ট সাৰ্কিট নহব গ নম্বৰ মুক্ত বৰ্তনী ইয়াৰ যোনটো শুদ্ধ উত্তৰ হেতু হ'ব গ নম্বৰ সেইবাবে তোমালোকে ইয়াত থকা সি নম্বৰ বৃত্তটো গোল কৰিবা অৰ্থাৎ বৈদ্যুতিক বৰ্তনী যেতিয়া সুইচটো অফ থাকিব তেতিয়া আমি সেই বৰ্তনীটো কি বুলি কম মুক্ত বৰ্তনী বুলি কম ইয়াতো তোমালোকে কি কৰিবা এই সি নম্বৰ অপচনটো শুদ্ধ দিবা ওপেন সাৰ্কিট আৰু ইয়াত সি নম্বৰটো গোল কৰি দিবা ইয়াৰ পাছত 6 নম্বৰ what is the name of the circuit when the switch is an electric circuit is in the on position আৰু অসমীয়াত কি কৈছে বৈদ্যুতিক বৰ্তনী সুইচটো অন অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি হ'ব যদি সুইচটো অন হৈ থাকে তেতিয়া আমি তাক কি বুলি কম বন্ধ বুলি কম বন্ধ বৰ্তনী বুলি কম অৰ্থাৎ এটো উল্টা হ'বগৈ যদি অফ হৈ থাকে তেতিয়াহ'লে আমি মুক্ত বৰ্তনী বুলি কম আৰু অন হৈ থাকিলে আমি বন্ধ বৰ্তনী বুলি কম যেহেতু ইয়াত খ নম্বৰটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা বি নম্বৰ বৃত্তটো গোল কৰিবা ইয়াতো তোমালোকে বি নম্বৰ বৃত্তটো গোল কৰিবা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ ক্লোজড সাৰ্কিট ইয়াৰ পাছত 2 নম্বৰ ফিল ইন দ্য ব্ল্যাঙ্কস অৰ্থাৎ খালি ঠাইখিনি পূৰ কৰা 1 নম্বৰ কুৱেশ্যন দ্য কম্বিনেশ্যন অফ 2 or more cells is called a ইয়াত হ'ব বেটাৰী BATTERY হ'বগৈ
আৰু চোৱা অসমীয়াত কি কৈছে দুটা বা ততোধিক কোষৰ সংমিশ্ৰণক ইয়াত লিখিবা বেটাৰী বুলি কোৱা হয়। ইয়াৰ পাছত 2 নম্বৰ আমাৰ শৰীৰটো বিদ্যুতৰ ইয়াত লিখিবা পৰিবাহী অৰ্থাৎ আমাৰ দেহৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। আৱাৰ বডি ইজ এ কণ্ডাক্টৰ বুলি লিখিবা CONDUCTOR কণ্ডাক্টৰ। আৱাৰ বডি ইজ এ কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। 3 নম্বৰ এন ইলেক্ট্ৰিক চেল হেজ ডেছ টাৰ্মিনেলছ ইয়াত লিখিবা টু টাৰ্মিনেলছ। আৰু অসমীয়াত চোৱা কি কৈছে বৈদ্যুতিক কোষ এটাত ডেছটা টাৰ্মিনেল থাকে ইয়াত লিখিবা দুটা। বৈদ্যুতিক কোষ এটাত দুটা টাৰ্মিনেল থাকে। ইয়াৰ পাছত 4 নম্বৰ বিদ্যুৎ কেৱল ডেছ বৰ্তনী এটাতে প্ৰবাহিত হ'ব। বিদ্যুৎ কেৱল বৰ্তনী এটাতে প্ৰবাহিত হ'বগৈ। ইয়াৰ উত্তৰটো হ'বগৈ বন্ধ। বিদ্যুৎ কেৱল বন্ধ ইয়াত বন্ধ বুলি লিখিবা। বিদ্যুৎ কেৱল বন্ধ বৰ্তনী এটাতে প্ৰবাহিত হ'ব। আৰু চোৱা ইংলিছত কি কৈছে ইলেক্ট্ৰিচিটি উইল অনলি ফ্ল' ইন এন ক্ল'জড হ'ব ইয়াত CLOSED ক্ল'জড চাৰ্কিট। ইয়াৰ পাছত 5 নম্বৰ materials that allow electricity to pass through them are called conductors হ'ব ইয়াত CONDUCTORS conductors। আৰু চোৱা অসমীয়াত কি কৈছে 5 নম্বৰটো যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলে। পৰিবাহী বোলা হয়। ইয়াৰ পাছত 6 নম্বৰ যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক কি বোলে অন্তৰক বোলে। অপৰিবাহী বা অন্তৰক বোলা হয়। আৰু ইংলিছত লিখিবা materials that do not allow electricity to pass through them are called insulators insulators। ইয়াৰ পাছত 7 নম্বৰ বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক কি বোলে ফিলামেন্ট বুলি কোৱা হয়। আৰু ইংলিছত লিখিবা ইয়াত the thin wire that produce light after glowing in the center of the bulb is known as filament filaments। ইয়াৰ পাছত 8 নম্বৰ ইলেক্ট্ৰিক ডেছ ইজ এ পথ এলোন হুইচ ইলেক্ট্ৰিচিটি ফ্ল'জ। ইয়াৰ উত্তৰটো হ'বগৈ ইলেক্ট্ৰিক চাৰ্কিট চাৰ্কিট। ইলেক্ট্ৰিক চাৰ্কিট ইজ এ পথ এলোন হুইচ ইলেক্ট্ৰিচিটি ফ্ল'জ। আৰু চোৱা অসমীয়াত কি কৈছে বৈদ্যুতিক ইয়াত লিখিবা বৰ্তনী। বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। ইয়াৰ পাছত 9 নম্বৰ ডেছ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি। ইয়াত লিখিবা পৰীক্ষক মানে হৈছে টেষ্টাৰেৰে আমি কি কৰিব পাৰি কোনো এটা বস্তুৰ মাজেৰে বিদ্যুৎটো পাৰ হৈছে নে পাৰ হোৱা নাই সেইটো আমি পৰীক্ষা কৰি চাব পাৰি। আৰু ইয়াত ইংলিছত লিখিলে লিখিবা টেষ্টাৰ বুলি। এ টেষ্টাৰ টেষ্টাৰ। A tester is a device used to determine whether a substance is a conductor or an insulator of electricity। ইয়াৰ পৰা চাইছে তোমালোকে খালি ঠাইখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। 1 নম্বৰ বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিটো হৈছে ধনাত্মক মেৰু। এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ। ইয়াৰ চাইডত লিখিবা শুদ্ধ। চোৱা আমি অলপ আগত পাইছিলোঁ যেতিয়া আমি পঢ়িছিলোঁ আমাৰ কিতাপত পাইছিলোঁ আমি চোৱা এইটো হৈছে এটা বৈদ্যুতিক কোষ। এই বৈদ্যুতিক কোষটোৰ যোনটো চাইডে টুপি আছে সেই চাইডটো হৈছে ধনাত্মক মেৰু হয়নে। আৰু চোৱা ইয়াত কি কৈছে বৈদ্যুতিক কোষ এটাৰ ধাতুৰ টুপিটো হৈছে ধনাত্মক মেৰু। চোৱাচোন ধাতুৰ টুপিটো কি মেৰু ধনাত্মক মেৰু হয়নে অৰ্থাৎ এইটো কি হ'বগৈ শুদ্ধ হ'বগৈ। আৰু ইংলিছত লিখিবা ট্ৰু বুলি লিখিবা ট্ৰু ট্ৰু বুলি লিখিবা। ইয়াৰ পাছত 2 নম্বৰ এটা বৰ্তনী চিত্ৰত
বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়। এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়। এইটো হ'বগৈ মিছা। মিছা। এইটো শুদ্ধ নহয়, এইটোত সঁচা বুলি লিখিব লাগিব। 1 নম্বৰটোত সঁচা হ'বগৈ, 2 নম্বৰটো মিছা হ'বগৈ। আৰু ইয়াত ইংলিছত লিখিবা ফলছ। FALSE ফলছ। ইয়াৰ পাছত 3 নম্বৰ, বেটাৰীৰ এটা গোটক কোক বুলি কোৱা হয়। বেটাৰী এটা গোটক কোক বুলি কোৱা নহয়, সেইবাবে এইটো হ'বগৈ মিছা। 3 নম্বৰটো হ'বগৈ মিছা। আৰু ইংলিছত এই গ্ৰুপ অফ বেটাৰী ইজ কল্ড এ চেল। এইটো হ'বগৈ ফলছ। FALSE ফলছ। ইয়াৰ পাছত 4 নম্বৰ, অন্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে। অন্তৰকে বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে। অন্তৰকে কেতিয়াও বিদ্যুৎখিনি তাৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে। এইটো হ'বগৈ মিছা। মিছা। আৰু ইংলিছত লিখিবা ফলছ। FALSE ফলছ। ইয়াৰ পাছত 5 নম্বৰ, এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে। এটা বৈদ্যুতিক বাল্বত দুটা টাৰ্মিনেল থাকে, হয়নে? আমি পাইছিলোঁ, সেইবাবে যেহেতু ইয়াত এটা বুলি কৈছে, সেইবাবে এইটো হ'বগৈ মিছা। মিছা। 5 নম্বৰ, এন ইলেক্ট্ৰিক বাল্ব হেজ ওৱান টাৰ্মিনেল। এইটো কি হ'বগৈ? ফলছ হ'বগৈ। FALSE ফলছ। আমি অলপ আগতে পাইছিলোঁ, চোৱা, বৈদ্যুতিক কোক এটাত দুটা কি থাকে? টাৰ্মিনেল থাকে, হয়নে? যেহেতু ইয়াত এটা বুলি কৈছে, সেইবাবে এইটো কি হ'বগৈ? মিছা হ'বগৈ। ইয়াৰ পাছত 6 নম্বৰ, যি বৰ্তনীত বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়। এইটো কি হ'বগৈ? সঁচা হ'বগৈ। 6 নম্বৰটো সঁচা। আৰু ইংলিছত কি কৈছে? এ চাৰ্কিট ইন হুইচ দ্য পথ অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ ব্ৰকেন ইজ কল্ড এন অপেন চাৰ্কিট। এইটো কি হ'বগৈ? ট্ৰু হ'বগৈ। TRUE ট্ৰু। ইয়াৰ পাছত 7 নম্বৰ, প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী। প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ কেতিয়াও পাৰ হৈ যাব নোৱাৰে। যেহেতু ইয়াত কৈছে পৰিবাহী, সেইবাবে এইটো হ'বগৈ ভুল, অৰ্থাৎ মিছা হ'বগৈ। মিছা। আৰু ইংলিছতো ইয়াত লিখিবা প্লাষ্টিক ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। এইটো হ'বগৈ ফলছ। ফলছ। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, তলত দিয়া কথাবোৰ মিলোৱা। স্তম্ভ 1ৰ লগত স্তম্ভ 2টো আমি মিলাব লাগে। বৈদ্যুতিক কোক। বৈদ্যুতিক কোক মানে কি? এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। অৰ্থাৎ 1 নম্বৰটোৰ লগত আমি খ নম্বৰটো মিলাব লাগিব। ইয়াৰ পাছত 2 নম্বৰ, এটা বৈদ্যুতিক সুইচ। এটা বৈদ্যুতিক সুইচ কি কৰিব? ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে। আমি অলপ আগত পাইছিলোঁ, সেইবাবে 2 নম্বৰটোৰ লগত ক নম্বৰটো মিলাবা। ইয়াৰ পাছত বন্ধ বৰ্তনী। বৰ্তনী য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ। এইটোৰ লগত এইটো মিলাবা। আৰু ফিলামেণ্ট, পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাৰক কি বুলি কোৱা হয়? পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাৰক কি বুলি কোৱা হয়? ফিলামেণ্ট। অৰ্থাৎ 4 নম্বৰটোৰ লগত গ নম্বৰটো মিলাই দিবা। এইখিনি হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ মিলাই দিবা। আৰু ইংলিছত যদি মিলোৱা তেতিয়াহ'লে এইটোৰ লগত এইটো মিলাই দিবা, এইটোৰ লগত এইটো, আকৌ এইটোৰ লগত এইটো, আৰু এই 4 নম্বৰটোৰ লগত C নম্বৰটো মিলাই দিবা। এইখিনি হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, চিত্ৰ 2.21। চোৱা, ইয়াত চিত্ৰ 2.21 দিয়া আছে। A and B। এইটো হৈছে গৈ A নম্বৰ চিত্ৰ, আৰু এইখন হৈছে গৈ আমাৰ B নম্বৰ চিত্ৰ। 1 নম্বৰ প্ৰশ্ন, যদি S1 মানে সুইচ, এইটো হৈছে গৈ সুইচ, আৰু এইটো হৈছে গৈ সুইচ। অৰ্থাৎ এইটো হৈছে সুইচ 1, এইটো হৈছে গৈ সুইচ 2। যদি S1 অন হৈ থাকে আৰু S2 অফ হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব? যদি S1টো অন হৈ আছে, এইটো অন হৈ আছে, আৰু S2 অফ হৈ আছে, তেতিয়াহ'লে কোনকেইটা লাইট জ্বলিব? এতিয়া চোৱা, আমি যদি এইটোক যদি এনেধৰণে যদি লগাই দিওঁ, তেতিয়াহ'লে কি হ'বগৈ? L1ও জ্বলিব আৰু L2ও জ্বলিব, হয়নে? ইয়াত হৈছে গৈ, এইখিনি হৈছে গৈ বেটাৰী, হয়নে? এই বেটাৰীৰ পৰা কি পাবগৈ? কাৰেণ্ট পাব, হয়নে? বেটাৰীৰ পৰা কি পাবগৈ? শক্তি পাব, আৰু সেই শক্তিয়ে কি কৰিবগৈ? L2 লাইটটো জ্বলিব আৰু L1 লাইটটো জ্বলিব। অৰ্থাৎ 5 নম্বৰৰ A নম্বৰৰ আনচাৰটো হ'বগৈ L1 আৰু L2 দুইটা বাল্ব জ্বলিব। দুইটা বাল্ব জ্বলিব। আৰু ইংলিছলৈ লিখিবা যে L1 and L2
BOTH, both light, both bulb, 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 both bulbs are glowing, GLOWING, glowing বা গ্লো লিখিবা, গ্লোয়িং নহয় গ্লো, both bulb are glow। এইটো হৈ গ'ল আমাৰ এ নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ, আৰু ইয়াতো চোৱা দুটা চিত্ৰটো আমাক চাব দিছিল। ইয়াতো যদি S1 টো যদি অন হৈ থাকে আৰু ইয়াত যদি S2 টো অফ হৈ থাকে, তেতিয়াহ'লে চোৱা কি হ'বগৈ, আমি যদি এইটোক যদি অন কৰি দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব, শক্তিখিনি গৈ L1 লাইটটো জ্বলিব আৰু ইয়াৰ পৰা ইয়াত আহিব শক্তিটো, অৰ্থাৎ L2 জ্বলি থাকিব, হয়নে? সেইবাবে 5ৰ এৰ উত্তৰটো হ'বগৈ L1 আৰু L2 দুইটাই বাল্ব জ্বলিব। ইয়াৰ পাছত 2 নম্বৰ, যদি S1 অফ হৈ থাকে আৰু S2 অন হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব? এতিয়া কৈছে S2 অন হৈ থাকিব আৰু S1 অফ হৈ থাকিব। S2 টো যদি আমি অন কৰি দিওঁ তেতিয়াহ'লে চোৱা ইয়াৰ পৰা L1 টো জ্বলিব, আকৌ এই সাইডৰ পৰা কি হ'বগৈ, L2 টো জ্বলিব, হয়নে? আকৌ ইয়াত বি নম্বৰ চিত্ৰখনত যদি S1 টো অফ হৈ থাকে আৰু S2 টো যদি অন হৈ থাকে, অৰ্থাৎ ইয়াত যদি এইটো যদি লাগি থাকে, তেতিয়াহ'লে ইয়াৰ পৰা কি পাবগৈ, শক্তিটো পাব, শক্তিটো পাই পেলাই ইয়াত যাব, অৰ্থাৎ L1 বাল্বটো জ্বলিব, আকৌ ইয়াৰ পৰা শক্তি পাব, অৰ্থাৎ L2 জ্বলিব। অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এ আৰু বি চিত্ৰ দুটাত কি হ'বগৈ, L1 জ্বলিব, L2 জ্বলিব, ইয়াতো L1 জ্বলিব আৰু ইয়াত L2 জ্বলিব। সেইবাবে ইয়াত 2 নম্বৰটোৰ কাৰণে লিখিবা L1 আৰু L2 দুয়োটা বাল্ব জ্বলিব, দুয়োটা বাল্ব জ্বলিব। আৰু ইংলিছত লিখিবা যে L1 and L2 both bulb are glow। এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ, যদি S1 আৰু S2 দুয়োটা অন হৈ থাকে, এতিয়া S1ও অন হৈ থাকিব, এতিয়া S2 অন হৈ থাকিব, কোনকেইটা বাল্ব জ্বলিব? এইটো অন হৈ আছে, অৰ্থাৎ ইয়াৰ লগত ইয়াত তাৰখন লাগি থাকিব, আকৌ ইয়াৰ লগত ইয়াত তাৰখন লাগি থাকিব, তেতিয়াহ'লে কি হ'বগৈ, L1 বাল্বো জ্বলিব আৰু L2 বাল্বো জ্বলিব। আকৌ ইয়াতো S1, অৰ্থাৎ ইয়াৰ লগত ইয়াত তাঁৰডাল কি হ'বগৈ, লাগি থাকিবগৈ, আকৌ ইয়াতো কি হ'ব, S2 চুইচটো অন হৈ থাকিব, অৰ্থাৎ ইয়াৰ লগত ইয়াত কি হ'ব, তাঁৰডাল লাগি থাকিবগৈ। তেতিয়া কি হ'বগৈ, L2 আৰু L1, অৰ্থাৎ L1 আৰু L2 দুটা বাল্বটো জ্বলিব, হয়নে? অৰ্থাৎ 3 নম্বৰটোৰ উত্তৰ, 3 নম্বৰটোৰ আনসাৰ হ'বগৈ L1 আৰু L2 দুয়োটা বাল্ব জ্বলিব। আৰু ইংলিছত লিখিবা L1 and L2 both bulb are glow। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ উত্তৰ। ইয়াৰ পাছত 4 নম্বৰ, যদি S1 আৰু S2 দুয়োটা অফ হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব? এতিয়া চোৱা কৈছে S1 অফ হৈ আছে, এতিয়া S2 অফ হৈ আছে, এতিয়া চোৱা এইটো অফ, এইটো অফ, তেতিয়াহ'লে কোনটো বাল্ব জ্বলিব? চোৱাচোন, এইটো বাল্ব জ্বলিব জানো? নজ্বলে। আৰু এইটো বাল্ব জ্বলিব জানো? যিহেতু ইয়াৰ পৰা কাৰেণ্টটো নাপাব, হয়নে? তাৰমানে এইটো নজ্বলে, যিহেতু কাৰেণ্টটো কি হ'বগৈ, ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশতে প্ৰবাহিত হ'বগৈ। আৰু চিত্ৰ বিত কি হ'বগৈ, এতিয়া এইটো অফ হৈ আছে, হয়নে? এতিয়া কাৰেণ্টটো কি হ'বগৈ, এই ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশত প্ৰবাহিত হ'বগৈ। এতিয়া চোৱা যিহেতু ইয়াত চুইচটো অফ হৈ আছে, তেতিয়াহ'লে কোনো এটা বাল্ব কিন্তু নজ্বলেগৈ। সেইবাবে ইয়াৰ উত্তৰটো লিখিবা 4 নম্বৰৰ আনসাৰ, কোনো এটা বাল্ব নজ্বলিব। আৰু ইংলিছত লিখিবা যে নো বাল্ব উইল গ্লো। এইটো হৈ গ'ল আমাৰ 4 নম্বৰৰ উত্তৰ। অৰ্থাৎ 5ৰ উত্তৰখিনি ইয়াত দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, দৈথনে চিত্ৰ 2.22, অৰ্থাৎ এইখন চিত্ৰ দেখুৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ইয়াত এটা বৰ্তনী তৈয়াৰ কৰিছে, চুইচটো অন ৰখাৰ পাছতো ইয়াত কি কৰিছে, চুইচটো অন ৰাখিছে, চুইচটো অন ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো, ইয়াত থকা বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্ৰুটিপূৰ্ণ কাৰ্য পদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে এনেধৰণে লিখিবা। 6 নম্বৰ উত্তৰ, বৈদ্যুতিক চাকিটো জ্বলি নথকাৰ সম্ভাৱ্য কাৰণ হ'ব পাৰে বাল্বটো নষ্ট হ'ব পাৰে। ইয়াত যোনটো বাল্ব আছে সেই বাল্বটো নষ্ট হ'ব পাৰে, বা ফিলামেন্ট ছিঙি গৈছে,
বা ইয়াৰ ভিতৰত থকা ফিলামেণ্টটো কি হৈছে ছিঙি গৈছে। 2 নম্বৰ, বৰ্তনীৰ তাঁৰসমূহ ঢিলা বা সংযোগ সঠিক নহ'ব পাৰে। ইয়াত যোনখিনি তাঁৰ আছে সেই তাঁৰখিনি ভালদৰে কি হোৱা নাই, সংযোগ হোৱা নাই, সেইটো হ'ব পাৰে হয়নে। চুইচটো ত্ৰুটিপূৰ্ণ হ'ব পাৰে, ইয়াত যোনটো চুইচ আছে সেই চুইচটো বেয়া হ'ব পাৰে। 4 নম্বৰ, কোষসমূহ সঠিকভাৱে সংযোগ কৰা হোৱা নাই, আৰু ইয়াত যোনখিনি কি আছে কোষ আছে, বৈদ্যুতিক কোষ আছে, সেই কোষখিনি কি হৈছে ভালদৰে সংযোগ নহ'বও পাৰে। ইয়াৰ পৰা চাইছে তোমালোকে 6 নম্বৰ উত্তৰটো লিখিবা। আৰু যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে এনেধৰণে লিখিবা, possible reasons for the lamp not glowing. 1 number, the bulb filament might be broken or fused. 2 number, one or more connecting wires are broken or not properly connected. 3 number, the switch itself is faulty. 4 number, the electric cell is dead or discharged. ইয়াৰ পৰা চাইছে তোমালোকে 6 নম্বৰটো লিখিব পাৰা। যদি তোমালোকে অসমীয়াত উত্তৰটো লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু ইংলিছত লিখিলে অসমীয়াত লিখিব নালাগে। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, চিত্ৰ 2.23 কোন কেইটাৰ ক্ষেত্ৰত চুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব। অৰ্থাৎ আমি চুইচটো যদি বন্ধ কৰোঁ তেতিয়া চাকিটো জ্বলি নুঠিব। এতিয়া ইয়াত চোৱা কি হৈছেগৈ, ইয়াত যদি আমি চুইচটো যদি বন্ধ কৰি দিওঁ তেতিয়াহ'লে কিন্তু চাকিটো নজ্বলে, কাৰণ চোৱা ইয়াত ধনাত্মকটো সোঁ দিশত আছে, ধনাত্মকটো বাঁ দিশত থাকিব লাগে, কিন্তু ইয়াত যেহেতু সোঁ দিশত আছে তাৰমানে আমি যদি ইয়াত যদি চুইচটো বন্ধ কৰোঁ তেতিয়াহ'লে কিন্তু ইয়াত থকা চাকিটো কিন্তু নজ্বলে, তাৰমানে এইটো শুদ্ধ হ'বগৈ। ইয়াত চোৱা আমি যদি এই চাকিটো ইয়াত যদি আমি কি কৰোঁ চুইচটো যদি বন্ধ কৰি দিওঁ তেতিয়াহ'লে কি হ'বগৈ, ইয়াত থকা চাকিটো জ্বলি উঠিব, তাৰমানে এইটো নহ'বগৈ। ইয়াৰ পাছত চোৱা ইয়াত কি হৈছেগৈ, বৈদ্যুতিক কোষখিনি ভালদৰে সংযোগ হোৱা নাই। আমাৰ ধনাত্মক দিশটো বাঁ দিশত থাকিব লাগিছিল, যেহেতু ইয়াত সোঁ দিশত আছে তাৰমানে আমি যদি চুইচটো ইয়াত বন্ধ কৰোঁ তেতিয়াহ'লে চাকিটো কিন্তু নজ্বলে, তাৰমানে চি নম্বৰটো শুদ্ধ হ'বগৈ। ইয়াত বৈদ্যুতিক কোষৰ সংযোগটো ঠিকেই আছে, অৰ্থাৎ বেটাৰীখিনিৰ সংযোগ যেনেধৰণৰ হ'ব লাগে ঠিক একেধৰণে আছে। এতিয়া আমি যদি বৈদ্যুতিক চুইচটো যদি বন্ধ কৰি ৰাখোঁ তেতিয়াহ'লে কিন্তু ইয়াত থকা চাকিটো জ্বলি উঠিব, তাৰমানে এইটো নহ'বগৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ এ এণ্ড চি। ইয়াৰ আনচাৰটো হ'বগৈ এ এণ্ড চি, আৰু অসমীয়াটো লিখিবা এ আৰু চি। এইটো হৈ গ'ল আমাৰ 7 নম্বৰৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, প্লাছ আৰু মাইনাছ চিহ্নেৰে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া। আৰু ইংলিছত কি কৈছে, suggest a method to identify the two terminals of a battery if plus and minus symbols are not a mark in this battery. কি কৈছে চোৱা, প্লাছ আৰু মাইনাছ চিহ্নেৰে সূচিত নকৰা বেটাৰী, অৰ্থাৎ ইয়াত এটা প্ৰথমে মই বেটাৰী অংকন কৰি ল'লোঁ, ইয়াত এটা মই বেটাৰী অংকন কৰিলোঁ। এতিয়া কি কৈছে, এই বেটাৰীটোৰ কোনটো চাইড প্লাছ বা কোনটো চাইড মাইনাছ সেইটো কিন্তু আমাক কোৱা নাই। এতিয়া কি কৈছে চোৱা, কৈছে যে সূচিত নকৰা বেটাৰী এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া। এতিয়া এই বেটাৰীটোৰ কোনটো চাইড প্লাছ বা কোনটো চাইড মাইনাছ সেইটো আমি নাজানো। এতিয়া আমি কেনেধৰণে চিনাক্তকৰণ কৰিম, আমি যদি এই বেটাৰীটোৰ লগত এটা যদি বাল্ব সংযোগ কৰি দিওঁ, বাল্বত কি থাকিব, দুডাল তার থাকিব, তাৰে এডাল থাকিবগৈ ধনাত্মক আৰু এডাল থাকিবগৈ ঋণাত্মক। এতিয়া আমি এই তাঁৰডাল আনি পেলাই যেতিয়া বেটাৰীটোত লগাম, এই প্লাছ চাইডৰ লগত যেতিয়া প্লাছ চাইডটো কি হ'বগৈ সংযোগ হ'ব তেতিয়া বাল্বটো জ্বলিব। আকৌ এই মাইনাছৰ লগত যেতিয়া মাইনাছ চাইডটো কি হ'বগৈ সংযোগ হ'ব তেতিয়া কি হ'বগৈ বাল্বটো জ্বলিব। যদি আমি উল্টাকে যদি লগাই দিওঁ, প্লাছৰ লগত যদি আমি মাইনাছটো লগাওঁ তেতিয়াহ'লে বাল্বটো কেতিয়াও নজ্বলে। আকৌ যদি আমি এই মাইনাছৰ লগত যদি প্লাছটো যদি সংযোগ কৰোঁ তেতিয়াহ'লে বাল্বটো কেতিয়াও নজ্বলে। অৰ্থাৎ যেতিয়া আমি কি কৰিম, বাল্বটোক বেটাৰীৰ লগত সংযোগ কৰিম, যেতিয়া প্লাছৰ লগত প্লাছটো সংযোগ কৰিম তেতিয়া কি হ'ব, বাল্বটো জ্বলিব। আকৌ যেতিয়া আমি মাইনাছৰ লগত মাইনাছটো সংযোগ কৰিম তেতিয়া বাল্বটো জ্বলিব। অৰ্থাৎ এটা বাল্ব বা চাকিৰ সহায়ত আমি কি কৰিব পাৰি, এটা বেটাৰীৰ কি কৰিব পাৰি, মেৰুটো ধনাত্মক মেৰু নে ঋণাত্মক মেৰু সেয়া আমি চিনাক্তকৰণ কৰিব পাৰি। আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, বেটাৰীটো এটা সৰল বৰ্তনী যেনে চাকিৰ সৈতে সংযোগ কৰি মেৰু চিনাক্ত কৰিব পাৰি। আৰু ইংলিছত লিখিবা ইউজ এ ভল্ট মিটাৰ অৰ এন LED। এইটো হ'ল আমাৰ 8 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত 9 নম্বৰটো কি কৈছে চোৱা, এটা LED জ্বলিবলৈ শ্ৰেণীবদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন। চিত্ৰলেখাই চিত্ৰত 2.24ত দেখুওৱাৰ দৰে বৰ্তনীটো সাজি উলিয়াইছিল, বাল্বটো জ্বলিবনে, যদি নজ্বলে সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা।
ইয়াত চোৱা দুটা কি আছে বৈদ্যুতিক কোক আছে অৰ্থাৎ বেটাৰী আছে এতিয়া চোৱা এই বেটাৰীটো চোৱা ইয়াত কি আছে প্লাছ ইয়াতো প্লাছ আছে আৰু ইয়াত মাইনাছ বেটাৰীটো আমি সংযোগ কৰিব লাগিব প্লাছৰ লগত মাইনাছ মাইনাছৰ লগত প্লাছ যেতিয়া চোৱা ইয়াত মাইনাছৰ লগত মাইনাছ আছে আৰু ইয়াত প্লাছৰ লগত প্লাছ আছে তাৰ মানে ইয়াত থকা চাকিটো কেতিয়াও নজ্বলে যেতিয়া আমি এই বেটাৰীটো ঘূৰাই দিম তেতিয়া কি হ'বগৈ ইয়াত থকা চাকিটো জ্বলিবগৈ চোৱা ইয়াৰ উত্তৰ মই লিখি থৈছিলোঁ আগতীয়াকৈ বৰ্তনীটো সাজি ওলোৱা বাল্বটো নজ্বলে ইয়াত যোনটো বৰ্তনী বনাইছিল ইয়াত থকা বাল্বটো কেতিয়াও নজ্বলে আৰু ইংলিছত লিখিবা যে নো দ্য লেম্প উইল নট গ্লো সঠিক সংযোগৰ বৰ্তনীটো তলত অংকন কৰা হ'ল ইয়াৰ যোনটো সঠিক বৰ্তনী সেইটো মই তলত আঁকি থৈছিলোঁ ইয়াত কি কৰিবা প্ৰথমে দুটা বেটাৰী আঁকিবা বেটাৰী এই চাইডটো প্লাছ হ'লে আৰু এই চাইডটো মাইনাছ হ'ব এতিয়া এইটো বেটাৰী কি হ'ব লাগিব এইটো বেটাৰী যদি এই চাইডটো মাইনাছ হয় এই বেটাৰীটোৰ তল চাইডটো কি হ'বগৈ প্লাছ হ'ব লাগিব আৰু এই চাইডটো মাইনাছ হ'ব লাগিব অৰ্থাৎ ইয়াত প্লাছ হ'লে ইয়াত মাইনাছ হ'ব আৰু ইয়াত প্লাছ হ'লে ইয়াত মাইনাছ হ'ব অৰ্থাৎ উল্টা হ'ব লাগিব ইয়াত প্লাছ হ'লে ইয়াত মাইনাছ আৰু ইয়াত মাইনাছ হ'লে ইয়াত প্লাছ হ'ব লাগিব তেতিয়া কি হ'বগৈ বাল্বটো ধুনীয়াকৈ জ্বলি থাকিব আৰু এই প্লাছৰ লগত প্লাছ চাইডটো সংযোগ কৰিব লাগিব আৰু এই চাইডত থকা মাইনাছ চাইডটোৰ লগত আমি মাইনাছ চাইডটো কি কৰিব লাগিব সংযোগ কৰিব লাগিব তেতিয়াহে কি হ'বগৈ বাল্বটো জ্বলিব ইয়াৰ পৰা চাইছে তোমালোকে বৰ্তনীটো আঁকি ল'বা আৰু এইটো হ'ল আমাৰ 9 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা ইয়াত চোৱা বৰ্তনীটোত ইয়াতো ভুল আছে ইয়াতো ভুল আছে কাৰণ চোৱা এই বেটাৰীটোৰ এই চাইডটো প্লাছ আৰু এই চাইডটো প্লাছ আছে প্লাছৰ লগত প্লাছটো যদি আমি একলগ কৰোঁ তেতিয়াহ'লে কিন্তু বৰ্তনীটো কেতিয়াও নজ্বলিবগৈ সেইবাবে এই প্লাছৰ লগত মাইনাছ হ'ব লাগিব আকৌ ইয়াত চোৱা এই চাইডটো মাইনাছ আছে এই মাইনাছৰ লগত মাইনাছটো সংযোগ হ'ব লাগিব আৰু ইয়াত চোৱা মাইনাছৰ লগত মাইনাছ আৰু এই চাইডটো কি হ'ব প্লাছৰ লগত এই চাইডটো কি হ'ব লাগিব প্লাছ হ'ব লাগিব যেহেতু ইয়াত মাইনাছ আছে সেইবাবে এই বৰ্তনীটোত থকা বাল্বটো কেতিয়াও নজ্বলে ইয়াতো একে ইয়াত চোৱা প্লাছ আছে আৰু ইয়াত মাইনাছ আছে তাৰমানে এইটো নজ্বলিবই হয়নে ইয়াৰ যোনটো শুদ্ধ বৰ্তনী সেইটো চোৱা মই ইয়াত আগতীয়াকৈ আঁকি থৈছিলোঁ দুইটা বৰ্তনীতে ভুল আছে আৰু ইংলিছত লিখিবা যে দ্য চাৰ্কিটছ আৰ ইনকমপ্লিট তলত সংশোধন কৰি নক্সাটো অংকন কৰা হ'ল ইংলিছত লিখিবা যে ফলোইং এট দ্য ডায়েগ্ৰামছ টু শ্ব' হাউ ইচ চাৰ্কিট কেন বি কাৰেক্ট এনেধৰণে অংকন কৰিবা ইয়াত চোৱা প্ৰথমে কি কৰিবা বৈদ্যুতিক কোকটো আঁকিবা এই চাইডটো প্লাছ হ'লে এই চাইডটো মাইনাছ হ'বগৈ আৰু এই চাইডটো যদি মাইনাছ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব বাল্বৰ মাইনাছ থকা চাইডটো কি কৰিব লাগিব মাইনাছৰ দিশত আমি সংযোগ কৰিব লাগিব আৰু ইয়াত যদি বৈদ্যুতিক কোষৰ যদি প্লাছ হয় এই চাইডটো মাইনাছ হ'ব লাগিব ইয়াত মাইনাছ হ'লে ইয়াত প্লাছ হ'বগৈ আৰু এই প্লাছৰ লগত বৈদ্যুতিক চাকিৰ প্লাছ চাইড থকা চাইডটো আমি সংযোগ কৰিব লাগিব তেতিয়া কি হ'বগৈ আমাৰ বাল্বটো অৰ্থাৎ চাকিটো জ্বলিবগৈ ইয়াৰ পৰা চাইছে তোমালোকে বৰ্তনীটো অংকন কৰি ল'বা একেধৰণে ইয়াত যদি প্লাছ হয় ইয়াত প্লাছ হ'ব লাগিব আৰু ইয়াত প্লাছ হ'লে এই চাইডটো মাইনাছ হ'বগৈ এই চাইডটো যদি মাইনাছ হয় তেতিয়াহ'লে এই চাইডটো প্লাছ হ'ব এই চাইড প্লাছ হ'লে এই চাইড মাইনাছ হ'বগৈ আৰু এই চাইডটো যদি মাইনাছ হয় এই চাইড মাইনাছ হ'বগৈ আৰু এই মাইনাছৰ লগত মাইনাছ চাইডটো যদি যেতিয়া আমি সংযোগ কৰিম লাইটৰ তেতিয়া বাল্বটো কি হ'বগৈ জ্বলিবগৈ অৰ্থাৎ ইয়াৰ পৰা চাইছে তোমালোকে চিত্ৰ দুখন অংকন কৰি ল'বা এইটো হ'ল আমাৰ 10 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন তোমাৰ ঘৰত চুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে আৰু চোৱা অসমীয়াত কি কৈছে হোৱাই ডু ইলেক্ট্ৰিচিয়ান ৱেয়াৰ ৰাবাৰ গ্লভছ হোৱাইল ৰিপেয়াৰিং এ চুইচ ইন ইয়ৰ হোম অৰ্থাৎ ইলেক্ট্ৰিচিয়ানসকলে যেতিয়া চুইচবোৰ মেৰামতি কৰিব তেতিয়া কি কাৰণে ৰবৰৰ হাতমোজা পিন্ধে ৰবৰৰ হাতমোজা পিন্ধাৰ এটাই কাৰণ ৰবৰৰ মাজেদি বিদ্যুৎখিনি পৰিবাহিত হ'ব নোৱাৰে যেতিয়া বিদ্যুৎখিনি পৰিবাহিত হ'ব নোৱাৰিব তেতিয়া বিদ্যুতে আমাক শ্বৰ্ট কৰিব নোৱাৰিব হয়নে সেইবাবে ইলেক্ট্ৰিচিয়ানসকলে কি কৰে হাতমোজা পিন্ধে ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী অৰ্থাৎ আমাৰ দেহৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব পাৰে আমাৰ শৰীৰত প্ৰবাহিত হোৱা বিদ্যুতে গুৰুতৰ আঘাত আনকি মৃত্যু পৰ্যন্ত ঘটাব পাৰে সেয়েহে চুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে ৰবৰৰ হাতমোজা পিন্ধে ইয়াৰ পৰা চাইছে 11 নম্বৰ উত্তৰটো লিখিবা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে আৱাৰ বডি ইজ এ কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ফ্ল'য়িং থ্ৰু আৱাৰ বডিজ কেন কজ চিৰিয়াছ ইঞ্জুৰি এণ্ড ইভেন ডেথ দ্যাটছ ৱাই ইলেক্ট্ৰিচিয়ান ৱেয়াৰ ৰাবাৰ গ্লভছ ইয়াৰ পৰা চাইছে তোমালোকে 11 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্ন বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপদজনক হ'ব পাৰে কেনেকৈ এই বিষয়ে এটা দলত আলোচনা কৰা আৰু চোৱা ইংলিছত কি কৈছে হাউ ইজ ইলেক্ট্ৰিচিটি ডেঞ্জাৰাছ
even though it is useful, have a group discussion on this topic. So ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি দিছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। 12 নম্বৰৰ উত্তৰ, বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও বিপদজনক হ'ব পাৰে কাৰণ ইয়াৰ ভুল ব্যৱহাৰে মানুহক গুৰুতৰ আঘাত আনকি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। আৰু ইংলিছত লিখিবা, ইলেক্ট্ৰিক shocks can be fatal. Electricity can cause serious injury and even death. ইয়াৰ পৰা চাই তোমালোকে 12 নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা, ইয়াত অন্বেষণমূলক কিছুমান প্ৰকল্প দি আছে, এই প্ৰকল্পখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি আছিলে আমাৰ অনুশীলনী ভিত্তিক প্ৰশ্নখিনি। তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু অনাগত দিনবোৰতো তোমালোকে ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি পাৰ্ট নম্বৰ 3 আছে তাত থকা যিখিনি প্ৰশ্ন আছে সেইখিনি সমাধান কৰাই দিম। আজিৰ কাৰণে ইমানতে থাকক, সকলোকে ধন্যবাদ।